নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ পাকঘৰলৈ আপোনালোকক স্বাগতম। আজি এটা ধুনীয়া ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। চাওঁচোন আহক। লাই শাকৰ সৈতে বনাব লাগিব। শ'ল মাছ লাই শাকৰ সৈতে বনাম ঠিক আছে। তই এতিয়া মাছটো ধুনীয়াকৈ মোক বাছি দে। শ'ল মাছ বাছি দিছোঁ হা মা, তই বনাবি ধুনীয়াকৈ। বাছটো মাৰি দিম সঁচাকৈ বুদ্ধি কিন্তু আছে তো, বাচিবলৈ চিন্তাহে কৰি আছিলোঁ। মনতে কৈছোঁ বাচিম বুলি। এখন ডাঙৰ হৈ আছে, সৰু কৰিবি দেই অকণমান। আজি মাছ কিহৰ লগত বনাব? এয়া লাই শাক। এয়া লাই শাক এতিয়া অকণমান বইল কৰি ল'ম। বইল কৰি পেলাই মিক্সিত পিচি ল'ব লাগিব। তাৰপিছতে এয়া মাছ, তাৰপিছতে এইখিনি আলু এটা সৰু সৰুকৈ কাটি লোৱা হৈছে। কাটি লৈছোঁ মানে হেৰি কৰি বইল কৰিয়ে পেলাম আৰু। বইল কৰিলেও হ'ব বা ভাজিলেও হ'ব। তাৰপিছতে এই দুটা জলকীয়া, ঠিক আছে, জ্বলা হ'ব আৰু জ্বলা বনাম। আৰু এইকণ আদা, এয়া পিঁয়াজ আৰু এয়া নহৰু, এইকেইটা সৰু সৰুকৈ কাটি লোৱা হৈছে আৰু কাটি লৈছোঁ। এতিয়া এইখিনি বইল কৰা হ'ব মানে। এতিয়া বইল কৰিম। মই গেছত হেৰি দিওঁ, কেৰাহীত পানী দিওঁ, পানী এয়া দিছোঁ। পানী বেছি নালাগে ন? নালাগে। এতিয়া লাই শাকখিনি টুকুৰা টুকুৰকৈ তাত দি দিয়া হৈছে। এতিয়া মানে ফাৰ্ষ্ট এইখিনি সিজাব আৰু অলপ সময়, অকণমান লেলা নিচিনা কৰি ল'ম। 10 মিনিট 5 মিনিট আৰু এই বইল কৰোঁতে অকণমান নিমখ দি দিছোঁ, অকণমান আৰু বেছি ন। এয়া সিজিলে চব, বেছি সিজাব নালাগে আৰু ইমানটো জোখত সিজালেই হৈ গ'ল। এতিয়া এইখিনি এতিয়া কাঢ়ি পেলাই খৰাহি এটাত হেৰি কাঢ়ি থ'ম। অকণমান পানীটো যাবলৈ পানীখিনি সৈতে পিচিবলৈ দিগদাৰ হ'ব। কাঢ়ি লৈ পেলাই পানীখিনি যাব, তেতিয়া এইখিনি পিচিম। অকণমান চেঁচা হওক, চেঁচা হ'লে মিক্সিত মাৰি দিম। এতিয়া আলুখিনি দিম দেই। আলুখিনি ফ্ৰাই কৰি লোৱা হ'ব অকণমান। এয়া শাকখিনি পিচি ল'লোঁ। এয়া এইফালে আলুও ফ্ৰাই হৈ আছে। আলুখিনি সিজাই ল'লেও হ'ব দেই। নহৰুখিনি দিয়া হৈছে। এয়া নহৰু, অকণ আদা, এইখিনি পিঁয়াজখিনি দিছোঁ দেই। এয়া হালধি তেলতে দি দিছোঁ দেই। এইখন আমাৰ যিমানকণ আন্দাজ লাগে সিমানকণ দিছোঁ। সিমানকণ নিমখ। এয়া শাক দিছোঁ দেই। এয়া পিচি লৈছিলোঁ যে লাই শাকখিনি। অলপমান পানী দি দিছোঁ দেই। এই লাগি থকাখিনিৰ সৈতে ইয়াত দি দিলোঁ। এইটো কেঁচা জলকীয়া এটা ফালি দিছোঁ। এইটো জ্বলা বনাইছোঁ কাৰণে। কাঠ মাছ হ'লে ভাল, মানে শ'ল মাছ ধৰক, গৰৈ মাছ, কাৱৈ মাছ, এনেকুৱা টান মাছ হ'লে ভাল, জোলখন বেছি ভাল হয়। এই দুটা জলকীয়া দি দিছোঁ। এইকেইকণ মাছ, শ'ল মাছ। এই আলু ইমানখিনি জোখত এয়া পানী দিয়া হ'ল। এতিয়া উতল আহিলে হৈ যাব আৰু। এয়া উতলি আছে চব। ইয়াত ধনিয়া দেই, অকণমান দি দিছে। এইটো বিলাহী এটা কাটি দিছোঁ দেই। এতিয়া হ'ব সময়ত দি দিছে, অকণমান সিজিবলৈ দিব বোলে। হৈ গ'ল আৰু এতিয়া বিলাহীকণ সিজিলে। আপোনালোকেও বনাই খাই কেনেকুৱা হৈছে জনাব দেই। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।